ফিলিঙত খাবুদাবু অঞ্চলী যাৰ বাবেই ৰবকে নোৱাৰিলে অঞ্চলীয়ে স্বামীৰ ফিলিঙত কোঠাৰ মাৰি দ্বিতীয়বাৰৰ বাবে পলাল অঞ্চলী ৰব কাহিনীটো সম্পূৰ্ণকৈ কৈছো এওঁ ধীৰেন ঠাকুৰীয়া কৰ্মসূত্ৰে ধীৰেনে পৰিয়ালৰ সৈতে ভাৰতীয় হিচাপত থাকে শুৱালকুছিত কিন্তু ধীৰেনৰ পৰিয়ালক খেলি মেলি লগালে আইনুল নামৰ এজন মিস্ত্ৰীয়ে আইনুলে প্ৰেমৰ চাল পেলাই পলাই লৈ গ'ল অঞ্চলীক এই ভাষ্য স্বামী ধীৰেনৰ আমাৰ ইয়াত এটা বিল্ডিং বনাইছে মেডিকেল অহা বিল্ডিঙত মানে এজন ল'ৰা কাম কৰে সেই ল'ৰাজনক ফোন কৰে ল'ৰাজনৰ কিবা আইনুল ইছনাল নে কি নাজানো ফটোখন আছে মোৰ তাত মোৰ মানে নামটো ইছনাম এনেকুৱা হ'ব বাকী ফটো আছে মোৰ লগত বাকী আৰু এতিয়া কাজিয়া লগা কাৰণে মই তাইক অলপ ধমকি দিয়াৰ কাৰণে ৰাতি মই বাহিৰত আৰু ওলাই গ'লে এটা ল'ৰা আছে ল'ৰাজনে মাজে অলগজ হয় অলগজ কি দেখা মই নাজানো সেই ল'ৰাজনে মাজত তাই লিংকটো সি লগাই দিছে দি কিনে অলপ পইচা খাই থাকে ল'ৰাটোৰ বৰ পইচাও খাই থাকে আপোনাৰ মেছেজ ক'ত আছে পিছে মই নাজানো মিছে সেইদিনা ৰাতি কাৰণে বাহিৰত কাজিয়া লাগে তাই ইফালে ঘৰৰ পৰা বল আছে এইটো ঘটনা 5 তাৰিখত পূৰ্বেও এবাৰ আনলৈ পলাই গৈছিল অঞ্চলীয়ে সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে পত্নী অঞ্চলীক আঁকোৱালি লৈছিল ধীৰেন কিন্তু সকলো সীমা চেৰাই ঘৰুৱা কণ্ডলৰ জেদ লৈ ঘৰৰ কাষতে অট্টালিকা নিৰ্মাণ কাম কৰা এজন মিস্ত্ৰীৰ সৈতে পলাই গ'ল অঞ্চলী পুনৰবাৰ ঘৰৰ পৰা নোহোৱা হোৱা 2 সন্তানৰ সৈতে দিন নাচাই নোপোৱাই অৱস্থা ধীৰেনৰ শুৱালকুছি আৰক্ষী থানাত পত্নী নিৰ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰি পত্নীলৈ ধীৰেনৰ কাটৰ আহ্বান যতে আছে সুকলমে ঘূৰি আহক তাই সপোনৰ ঘটনাটো মানে কেনেকুৱা হৈছে এতিয়া মই বেলেগত কাম কৰা চলি মই বেলেগত কাম কৰিব যাবলৈ যাওঁ ধৰি লওক মই দিনত আহোঁ আহি ভাতকেইটা খাওঁ 3টা বজাত যাওঁ ৰাতি আহোঁ আহি কিনে চলিকেইটা যেতিয়া লাগে নালাগে মোৰ ব্যৱস্থা ঘৰত থাকে বাকী তাৰে মাজত অলপ সন্দেহ গম পালোঁ অলপ সন্দেহটো কেনেকুৱা হৈছে মোৰ তিৰোতাজনী আমাৰ আগতো অলপ প্ৰব্লেম হৈছে আগৰ প্ৰব্লেম মানে এনেকুৱা আৰু অলপ শুনা বেলেগৰ লগত কণ্টেক্ট কৰিলে মানে ভাল হৈ যায় আগতো একবাৰ ঘৰত কৰিল সেইবাৰ মই বুজি পাৰি ল'লোঁ তথাপিতো আৰু এইবাৰ গৈছিল আকৌ লৈছোঁ মানে এতিয়াও বৰ্তমান এইবাৰো মানে কেনেকুৱা হৈছে আমাৰ ইয়াত এটা বিল্ডিং বনাইছে মেডিকেল অহা বিল্ডিঙত মানে এজন ল'ৰা কাম কৰে সেই ল'ৰাজনক ফোন কৰে ল'ৰাজনৰ কিবা আইনুল ইছনাল নে কি নাজানো ফটোখন আছে মোৰ তাত মোৰ মানে নামটো ইছনাম এনেকুৱা হ'ব বাকী ফটো আছে মোৰ লগত বাকী আৰু এতিয়া কাজিয়া লগা কাৰণে মই তাইক অলপ ধমকি দিয়াৰ কাৰণে ৰাতি মই বাহিৰত আৰু ওলাই গ'লে এটা ল'ৰা আছে ল'ৰাজনে মাজে অলগজ হয় অলগজ কি দেখা মই নাজানো সেই ল'ৰাজনে মাজত তাই লিংকটো সি লগাই দিছে দি কিনে অলপ পইচা খাই থাকে ল'ৰাটোৰ বৰ পইচাও খাই থাকে আপোনাৰ মেছেজ ক'ত আছে পিছে মই নাজানো মিছে সেইদিনা ৰাতি কাৰণে বাহিৰত কাজিয়া লাগে তাই ইফালে ঘৰৰ পৰা বল আছে এইটো ঘটনা 5 তাৰিখত আৰক্ষী খবৰ কৰিলোঁ থানাত গ'লে আৰক্ষী কাৰণ কৈছে এজাহাৰখন দি হিচাপত আৰক্ষী এজাহাৰখন দি থৈ আহিছোঁ আহি পেলাই আৰু ফটো খুজিছে ফটো কপি দিছোঁ অঞ্চলীৰ নামটো উলিয়াই নাম চাম সুধিলোঁ সুধি কিনে ফটো চটো দি আহিছোঁ বৰ্তমান মই যদি এতিয়া সন্দেহ মোৰ মতে যদি মই ভাবি যাওঁ এতিয়া বৰ্তমান ঘৰত ডিটেইলছ আৰু তাতে যোৱা নাই মানুহটো 1 নম্বৰ কথা জানো এতিয়া যদি গেছি এতিয়া সেই ল'ৰাটোজনৰ লগত মই সন্দেহ ভাবোঁ আৰু তাৰ ল'ৰাটোৰ মোৰ তাত ফটো আছে মই ফটো কপিও পাইছোঁ আমাৰ তাইক ফোন কৰোঁতে মানে ফটো থাকি যায় মোবাইলটোত তাই ফটো কপি ফোন কৰোঁতে আছে মই ফটো কপি দেখা পাওঁ কণ্টেক্টত মানে এটা আছে 13 ছেকেণ্ড কিবা 2 মিনিট কথা পতা এটা ভিডিঅ' আছে আৰু এখন এক্সট্ৰা ফটো আছে মোৰ মোবাইলত আৰু ফোনটো তাক মাৰিছিলোঁ ল'ৰাটো ফোনটো ধৰিছিল সেইকাৰণে ফোনটো কথা নাপাতে ল'ৰাজন ইয়াত নাই আৰু সেই ল'ৰাজনৰ ফোনটো চুইচ অফ কৰে আৰু ক'ব বিচাৰোঁ যাতে মই আকলি আৰু লগবাৰ ল'ব বিচাৰোঁ ভালকৈ চলিকেইটাৰ আৰু বেয়া ভালে মই মাকত দিছোঁ সন্তান আছে মই বেয়া ভালে মই আকলি ল'ব বিচাৰোঁ সন্তান 2টা আছে 2টা মাইনে হয় এটা 3 বছৰ হয় এটা 7 বছৰ মই ক'ৰবাত য'ত আছে মই আইনৰ ব্যৱস্থা লৈছোঁ এটা যেন তেন মই যদি আকলি পাওঁ সেইটো কাৰণে মই আশা কৰোঁ আৰু মোৰ ৱাইফৰ লগত হৈছে